নমস্কাৰ, মই জ্যোতিমণি খাউণ্ডে যোৰহাটৰ পৰা কৈছো। আজি বিশেষ এটা কাৰণত মই ভিডিঅ'টো বনালো। বন্ধুসকল, আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবচোন, আপোনালোকৰ জীৱনৰ কিবা উপকাৰ হ'ব পাৰে। আজি প্ৰায় 1.5 বছৰ আগতে মই জীৱিকা নিৰ্বাহৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈ মানসিক অশান্তিত ভুগি আছিলো। সেই সময়ত মই একমাত্ৰ ভগৱানৰ বাদে কাকো সাৰথি কৰা নাছিলো। হয়, মানুহৰ এষাৰ কথা আছে যে ভগৱানে কেতিয়া হাঁহে। তাৰ উত্তৰত মই কম, যেতিয়া মানুহ এজন বিপদত পৰে ভগৱানে কোনো এজন ব্যক্তিক আমাৰ ওচৰলৈ পঠিয়াই দিয়ে। সেই ব্যক্তিজনে আছিলে এজন সাংবাদিক ব্যক্তি। তেখেতৰ এটা মই পোষ্ট পাইছিলো। তেখেতৰ পোষ্টটো পাই মই তেখেতৰ লগত যোগাযোগ কৰি আজি মই সকলো প্ৰশিক্ষণ গ্ৰহণ কৰি আপোনালোকৰ আগত ৰিকগনাইজ মেনেজাৰ হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছো। হয়, এষাৰ কথা থাকে, যত্ন কৰিলেহে ৰত্ন পায়, আৰু দুখ নাথাকিলে মানুহৰ জীৱনৰ মাদকতাই নাথাকে। হয়, প্ৰত্যেকজন সফল ব্যক্তিৰ যদি আপুনি জীৱনত আপোনালোকে জীৱনটো অধ্যয়ন কৰে জানিব, তেখেতসকলৰ জীৱনত বহুত কষ্ট থাকে, কিন্তু সফল হোৱাৰ পিছত তেওঁ কিমান কষ্ট কৰিছিলে সেইটো আমাৰ চিন্তা কৰিবলৈ সময় নাই, কাৰণ তেখেত সফল ব্যক্তি। আৰু সেই সফলতাৰ আঁৰত থকা যিখিনি দুখ প্ৰতিজন ব্যক্তিৰে থকা নিচিনাকে মোৰো আছিলে। আৰু আজি মই সুখী। যদি মই এখন এই ধুনীয়া প্লেটফৰ্ম নাপালোহেঁতেন, মই সুখী বুলি আপোনালোকৰ আগত ক'ব নোৱাৰিলোহেঁতেন। আহকচোন বন্ধুসকল, আপোনাৰো সকলোৱে কষ্ট কৰি আছে, কিন্তু আপোনালোকৰ পৰিয়াল সুনিশ্চিত কৰা এই প্লেটফৰ্মখনত আপোনালোক সহযোগ কৰক। আৰু জানিব বিচাৰিলে মোৰ নাম্বাৰ দিয়া আছে স্ক্ৰীণত, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব বা নাম্বাৰত হোৱাটছএপ কৰিব। মই আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হলো। ধন্যবাদ।